আপুনি যদি বহুত ধৰণৰ জিকে বুকছ কিনিছে, বহুত ধৰণৰ এমচিকিউ বুকছ আপুনি কিনিছে, যদি আপুনি ইবুক কিনিছে বা আপুনি কোনোবা কোচিং চেণ্টাৰত এনৰোলমেণ্ট হৈ আছে, JEE গুৱাহাটী যি হাইকোৰ্টৰ যিটো এক্সাম আছে 1 ফেব্ৰুৱাৰীত, আমাৰ হাতত 2 মাহ আছে, সেই এক্সামটোৰ কাৰণে যদি আপুনি প্ৰিপেৰেশ্যন চলাই আছে, তেতিয়াহ'লে মেবি এনেকুৱা হ'ব পাৰে যে আপুনি এনেকুৱা এটা এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছে, যিটো এক্সাম বৰ্তমান এক্সিষ্ট নকৰে বা যিটো এক্সাম যিখিনি আপুনি পঢ়িছে, সেইখিনি বৰ্তমানৰ যিটো আপোনালোকৰ আহিবলগীয়া এক্সাম আছে তাৰ লগত কোনো লিংক নাথাকিবও পাৰে। তাৰমানে মই এইটো ক'ব বিচাৰিছোঁ যে আপোনালোকে যদি ৰাইট ৱেত যদি আপোনালোকে প্ৰিপেৰেশ্যন কৰি থকা নাই, তেতিয়াহ'লে নিশ্চয় আপোনালোকে বৰ ভাল দিশ এটাত আপোনালোকে নিশ্চয় গৈ থকা নাই। তো আহক আজি আমি ডিছকাছ কৰিম, যিহেতু মই অলৰেডি 3খন কুৱেশ্যন পেপাৰ মই এনালাইচিছ কৰিছোঁ, যিখন আপোনালোকৰ গুৱাহাটী হাইকোৰ্টৰ 3টা ইয়েৰত হৈছিলে, 2014, 2018 এণ্ড 2023। সেই গোটেই 3খন কুৱেশ্যন পেপাৰ এনালাইচিছ কৰি আজি কি পালোঁ আৰু সেইখনৰ ওপৰত আমি মেইনলি এই 2 মাহত কি বস্তুত ফ'কাছ কৰিম তাৰ ওপৰত আজি আমি ডিছকাছ কৰিম। হেল্ল' এভৰিৱান, ৱেলকাম টু টাইডুকা। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' প্ৰথমতে আমি আহিছোঁ ছেকশ্যন 1, যিটো হৈছে ইংলিছ, দ্য 50 মাৰ্ক গেম চেঞ্জাৰ। বেচিকেলি যে মই আগতে আপোনাক কৈছোঁ যে চিলেকশ্যন প্ৰচিডিঅ'ৰ যিটো ভিডিঅ' মই বনাইছিলোঁ JEE কাৰণে, তাৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম। সেই ভিডিঅ'টো মই আপোনালোকক কৈছিলোঁ যে কোনটোত কিমান মাৰ্কছ আহে আৰু ইংলিছত 50 মাৰ্কছ আহে। তো ইংলিছত 50 মাৰ্কছ আহে, তাৰমানে এইটো বহুত ডাঙৰ এটা পাৰ্ট হয়। আমি যদি গোটেই 3খন কুৱেশ্যন পেপাৰ চাওঁ, তাত আমি দেখিম যে 2014 চনত ইংলিছৰ ইমান প্ৰভাৱ নাছিলে বা ইংলিছৰ যি কুৱেশ্যন আছিলে তাৰ ইমান একো হেৰি নাছিলে। যিহেতু এইটো 2014 চনৰ কথা, কাৰণ এতিয়াতো আমাৰ 2025 চলি আছে। তো মেইনলি কথাটো হ'ল, যেতিয়া আমি 2023খন চাওঁ, কিন্তু 2023খন চালে আমি কি দেখিম, তাত আমাক কিছুমান ৱৰ্ডছৰ এণ্টনিম সুধিছে। যেনেকৈ মই আপোনালোকক যদি কওঁ, মাইনেটৰী হৈ গ'ল বা এমৰ্টিজ হৈ গ'ল বা ইমাচিয়েশ্যন হৈ গ'ল, এই শব্দবিলাকৰ আমাক কি সুধিছে, এণ্টনিম সুধিছে। ভকেবটো লেভেলটো অলপ হাই হৈছে। তো মেইনলি আমি ইয়াৰ পৰা কি বুজি পালোঁ যে যিখন এক্সামিনেশ্যন বৰ্ড বা যোনে এই আপোনালোকৰ এক্সামটো কণ্ডাক্ট কৰিব, যোনে কুৱেশ্যন পেপাৰখন কাটিছে, তেওঁৰ যিটো ইংলিছৰ যিটো ষ্টেণ্ডাৰ্ড, সেইটো অলপ হাই হৈ গৈ আছে। আৰু অবভিয়াছলি আমি 2014 লগত তুলনা কৰিলে নহ'ব, কিন্তু আমি 2023 লগতো যদি তুলনা কৰোঁ, এতিয়াও সেই লেভেলটো তাতকৈতো কম লেভেলতো নাহে কেতিয়াও, তাতকৈ আমি সমান লেভেলৰ বুলি আমি আশা কৰিব পাৰোঁ, নহ'লে তাতকৈ বেছি। তো সেইটো কাৰণে আমি তাত কি দেখিলোঁ যে আমি মেইনলি ভকেবত আমি ফ'কাছ কৰিব লাগিব। চ' এইখিনিত আপোনালোকক কিয় দিছে যে ইমান হাই লেভেলৰ বা ইমান এটা যেনেকৈ বেলেগ এক্সামতো আমি ইমান হাই লেভেলৰ ভকেব নেদেখোঁ, বিকজ যিটো এক্সামৰ কাৰণে আপোনালোকে প্ৰিপেৰেশ্যন চলাইছে, তাত যিবিলাক ডকুমেণ্টছ থাকে, লিগেল ডকুমেণ্টছ মেইনলি, সেইবিলাক পঢ়িব পৰা ক্ষমতা, সেইবিলাক পঢ়ি বুজিব পৰা ক্ষমতা আপোনাৰ ওচৰত থাকিব লাগিব। তাৰপিছত মেইনলি আমি এইটো কেনেকৈ অভাৰকাম কৰিম বাৰু আমি কেনেকৈ এইটো প্ৰিপেৰেশ্যন কৰিম। মেইনলি আমি যিখিনি মই আগৰ ভিডিঅ'ত কওঁ, যেনেকৈ আছাম পুলিচ SI ভিডিঅ'ত মই কৈছোঁ আপোনালোকক, ADR ভিডিঅ'ত কৈছোঁ যে আমি গ্ৰামাৰ পঢ়িব লাগে, স্পটিং এৰৰ পঢ়িব লাগে, হয়নে? তো সেইবিলাক আমি ইয়াত এই 2 মাহত এটলিষ্ট আমি ফ'কাছ নকৰোঁ। আমি কিহত ফ'কাছ কৰিম? আমি এডিটৰিয়েলছত ফ'কাছ কৰিম। যিমানবিলাক এডিটৰিয়েল আছে, যেনেকৈ নিউজ পেপাৰ এডিটৰিয়েল, হিন্দু হৈ গ'ল, ইণ্ডিয়ান এক্সপ্ৰেছ হৈ গ'ল, বা আপোনালোকে আছাম ট্ৰিবিউন পঢ়ি ভাল পায় যদি তাতো পঢ়িব পাৰে। কিন্তু মই এইটোৱে ছাজেষ্ট কৰিম যাতে হিন্দুখন আপোনালোকে পঢ়িব পাৰে, নহ'লে ইণ্ডিয়ান এক্সপ্ৰেছ। তো তাৰ যিটো এডিটৰিয়েল, সেইটো পঢ়িব, আৰু সেইটো পঢ়িলে তাত যিখিনি শব্দ আছে, আপোনালোকে অনলাইন ইউটিউবত চালেও গম পাই যাব। ইউটিউবত চবেই এডিটৰিয়েল আজিকালি পঢ়াই থাকে, আৰু তাৰ যিবিলাক ভকেব, তাৰ অৰ্থটো আপোনালোকক নিজে বুজাই দিব তেওঁলোকে। নেক্সট আমি ফ'কাছ কৰিম, সেইটো হৈছে আমি ফ'কাছ কৰিম ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন। ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন, সেইটো আমি কৰিবই লাগিব, আৰু প্ৰত্যেকটো এক্সামতে সেইটো আহিছে। তাৰপিছত আমি ফ'কাছ, এই যিমানখিনি ভকেব পাৰ্ট আছে, সেই বস্তুত আমি বেছি ফ'কাছ কৰিবলৈ চাম। মেইনলি আমাৰ ষ্ট্ৰেটেজিটো এই 2 মাহত সেইটোৱে আমাৰ ফ'কাছ থাকিব। তাৰপিছত আমি নেক্সট ছেকশ্যনলৈ আহিছোঁ, সেইটো হৈছে আমাৰ GK ছেকশ্যন। এইটো একচুৱেলি আমি এইটোও জানো যে GK বুলি ক'লে তাত বহুতখিনি কথা সোমায়, আৰু GKত আৰু এটা পাৰ্ট আছে, সেইটো আমি ডিছকাছ কৰিম। মেইনলি GK বুলি ক'ব গ'লে তাত বহুতখিনি সোমায়, আৰু আমি বহুত বস্তুত ফ'কাছ কৰিব লাগে। কিন্তু মই আপোনালোকক এই 2 মাহত এই 2টা বস্তুত ফ'কাছ কৰাটো বিচাৰিছোঁ। প্ৰথমটো হৈছে, যেনেকৈ ধৰি লওক চিফ জাষ্টিছ হৈ গ'ল, আৰ্টিকলৰ ওপৰত হৈ গ'ল, এইবিলাক কুৱেশ্যন আহিছিলে 2023খনো আমি যদি চাওঁ, 9 শ্বিডিউলৰ কথা আহিছে, চিফ জাষ্টিছৰ কথা আহিছে, আৰ্টিকল 226ৰ কথা আহিছে। চ' এইবিলাক আমাৰ অলৰেডি আহি গৈছে। তো আপোনালোকে এইবিলাকত এতিয়া বৰ্তমান কিহত ফ'কাছ কৰিব, সেইটো হৈছে যেনেকৈ ৰিটছ আছে আমাৰ, বা কোৰ্টছৰ যিটো হায়াৰকি, ডিষ্ট্ৰিক্ট কোৰ্ট, হাই কোৰ্ট, দেন আমাৰ সুপ্ৰিম কোৰ্ট, সেইবিলাকৰ ওপৰত আপোনালোকে ফ'কাছ কৰিব। যেনেকৈ ক্ৰিমিনেল যিবিলাক ল আছে, ভাৰতীয় ন্যায় সংহিতা হৈ গ'ল, সেইবিলাকৰ ওপৰত আপুনি ফ'কাছ কৰিব। আৰু মেইনলি GK আপোনালোকে ফ'কাছ কৰিব নৰ্থ ইষ্ট জিঅ'গ্ৰাফিৰ ওপৰত। তো নৰ্থ ইষ্ট জিঅ'গ্ৰাফি, যেনেকৈ কোনখন ৱাইল্ড লাইফ চেঞ্চুৰী ক'ত আছে, নেশ্যনেল পাৰ্ক ক'ত আছে, আৰু মেইনলি নৰ্থ ইষ্টৰ গোটেই জিঅ'গ্ৰাফিটো এবাৰ ভালকৈ পঢ়ি ল'লে
ভাল এতিয়া আৰু যদি আমি 2014 কুৱেশ্যন পেপাৰখন চাওঁ তাতে আপোনালোকে দেখিব যে প্ৰেজেণ্ট চিফ জাষ্টিছ অফ গুৱাহাটী হাইকোৰ্ট সেইটো আমাক সুধিছিলে কিন্তু এইবিলাক বহুত ইজি কুৱেশ্যন এতিয়া বৰ্তমান নোসোধে তাৰপিছত 2023ত আমাক সুধিছিলে যে হু ছাকচিডছ চিফ জাষ্টিছ অফ ইণ্ডিয়া DY চন্দ্ৰচূড় মানে তেওঁৰ পাছত কোন হৈছে বা ধৰি লওক ফাৰ্ষ্ট চিফ জাষ্টিছ অফ আছাম হাইকোৰ্ট কোন আছিলে সেইটো কুৱেশ্যন আহিছে তো সেইখিনি বৰ্তমান আমাৰ বহুত ইজি কুৱেশ্যন বুলি আমি ক'ব লাগিব জাষ্ট কাৰেণ্টৰ ওপৰত আহিছে কুৱেশ্যনবিলাক তো সেইখিনি আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছত ক্লিয়াৰ কৰি ল'ব বা আপোনালোকে নৰ্মেল জিকে পঢ়িলেও সেইখিনি সোমাই যাব কিন্তু মেইনলি যিখিনি আমাৰ কনষ্টিটিউশ্যনত আছে যিখিনি আমাৰ আৰ্টিকল ৱাইজ হৈ গ'ল শ্বেডিউল ৱাইজ হৈ গ'ল সেইখিনি আপোনালোকৰ কনচেপ্টটো ক্লিয়াৰ থকাত বহুত ইম্পৰ্টেণ্ট তাৰপিছত যেনেকৈ মই ক'লোঁ যে নৰ্থ ইষ্টৰ যিটো জিঅ'গ্ৰাফী আছে সেই জিঅ'গ্ৰাফীটো আপোনালোকে এবাৰ ভালকৈ চাই ল'ব যেনেকৈ 2023ত আহিছে ফ্ৰেছ ৱাটাৰ লেকৰ লোকেশ্যন হৈ গ'ল বা 2018ত আহিছে যে পবিতৰা আৰু যি ৱাইল্ড লাইফ চেঞ্চুৰী আছে তাৰ ওপৰত কুৱেশ্যন আহিছে আৰু যেনেকৈ আৰু কিছুমান কুৱেশ্যন আহিছে যেনেকৈ ধৰি লওক স্পৰ্টছৰ টাৰ্মিনলজিৰ ওপৰত হয়নে যে কোন জিকিছে কোন হাৰিছে কোনোবা এখন ৱৰ্ল্ড কাপত তাৰতকৈ গুৰুত্বপূৰ্ণ কুৱেশ্যন আহিছে দেখা গৈছে যে চেছত কোনটো ছাপ'জ এটা ৱৰ্ড আছে ক্ৰেছলিং তো সেই ৱৰ্ডটো কোনটো গেমত ইউজ কৰা হয় সেইটো কুৱেশ্যন আহিছে হয়নে তাৰপিছত কোনটো ট্ৰফি কোনটো খেলত দিয়া হয় সেইবিলাক কুৱেশ্যন আহিছে তো সেইবিলাকত বেছি ফ'কাছ কৰিব মেইনলি স্পৰ্টছৰ ওপৰত স্পৰ্টছ টাৰ্মিনলজি আপোনালোকে গম পায় তাৰ ওপৰত ফ'কাছ কৰিব আৰু নৰ্থ ইষ্ট জিঅ'গ্ৰাফী ঠিক আছে সেই দুটা বস্তুৰ ওপৰত আপোনালোকে জিকে ক্ষেত্ৰত বেছি ফ'কাছ কৰিব নেক্সট ছেকশ্যনটোলৈ আহিছোঁ সেইটো হৈছে কম্পিউটাৰ নলেজ কম্পিউটাৰ নলেজটো বহুত এটা গুৰুত্বপূৰ্ণ কাৰণ আপোনালোকৰ যিটো পষ্ট হ'ব সেই পষ্টটো কম্পিউটাৰ বেছ আপোনালোকৰ অবভিয়াছলি আমাৰ কম্পিউটাৰ লাগিব আৰু কম্পিউটাৰ থ্ৰুদি চব আপোনালোকৰ কাম হ'ব তো কম্পিউটাৰ নলেজ থকাটো এটা খুবেই গুৰুত্বপূৰ্ণ কথা আৰু আমি যদি চাওঁ মেইনলি 2014 চনত এটা কুৱেশ্যন আহিছিলে মানে 2014 চনত যিখিনি কুৱেশ্যন আহিছে মই কুৱেশ্যনবিলাক এতিয়া কৈ নাযাওঁ মেইনলি 2014 চনৰ কুৱেশ্যন আমাৰ নেগলিজিবল আমি নন এক্সিষ্টেঞ্চ বুলি আমি ক'ব পাৰোঁ কুৱেশ্যন নাই অহা বুলি আমি ক'ব পাৰোঁ কিন্তু 2023 চনত যদি আমি চাওঁ তাত কিছুমান টেকনিকেল টাৰ্ম আহিছে যেনেকৈ ধৰি লওক যে এতিয়া এনেকুৱা ধৰণৰ কুৱেশ্যন আমাৰ নোসোধে যে কোন মানে কম্পিউটাৰ ফাদাৰ কোন হয় কোনে সেইবিলাক কৰিছিলে সেইবিলাক নাই কিন্তু আপোনালোকে কি জানিব লাগিব এক্সেলৰ কিছুমান ফাংচন জানিব লাগিব যেনেকৈ কিছুমান ৱৰ্ড আছে ফিচিং বুলি সেইটো কি হয় তাৰপিছত TCP প্ৰট'কলছ সেইবিলাক কি হয় সেইবিলাক বস্তু আপোনালোকে জানিব লাগিব তো মেইনলি আমি কিহত ফ'কাছ কৰিম কম্পিউটাৰত যিবিলাক এক্ৰনিম আছে এক্ৰনিম মানে হৈছে যেনেকৈ USB ফুল ফৰ্মটো কি হয় PDFৰ ফুল ফৰ্ম কি হয় JPEG ফুল ফৰ্ম কি হয় PNGৰ ফুল ফৰ্ম কি হয় বায়'ছৰ ফুল ফৰ্ম কি হয় তাৰপিছত আমি শ্বৰ্টকাট কিছুমান জানিব লাগিব যেনেকৈ মই আপোনালোক ক'লোঁ যে এক্সেল শ্বীটৰ ফৰ্মুলা হৈ গ'ল এক্সেলৰ শ্বৰ্টকাট হৈ গ'ল ৱৰ্ডৰ শ্বৰ্টকাট হৈ গ'ল বা কীবৰ্ডৰ কিছুমান শ্বৰ্টকাট থাকে সেইবিলাক তাৰপিছত কিছুমান চাইবাৰ ছিকিউৰিটি টাৰ্মছ আপোনালোকে জানিব লাগিব যেনেকৈ কুৱেশ্যন আহিছিলে আপোনালোকক ফিচিঙৰ হয়নে সেইটো চাইবাৰ ছিকিউৰিটিৰ লগত ৰিলেটেড তো সেইখিনিৰ ওপৰত আমি কম্পিউটাৰ নলেজত আমি ফ'কাছ কৰিম নেক্সট ছেকশ্যনটোলৈ আহিছোঁ সেইটো হৈছে মেথছ এণ্ড ৰিজনিং মেথছ এণ্ড ৰিজনিঙত আপুনি যদি চাই তাত বেচিকেলি কপি পেষ্ট আহিছে মানে মই এটা যদি এক্সাম্পল কওঁ তাত এটা কুৱেশ্যন আহিছিলে 2014 চনত এটা কুৱেশ্যন আহিছিলে যে টাইম এণ্ড ৱৰ্কৰ এটা কুৱেশ্যন আহিছিলে আৰু 2018ত এটা আহিছিলে টাইম এণ্ড ৱৰ্কৰ তো দুইটা ছেইম লজিক দুইটাৰ লজিকটো ছেইম জাষ্ট কিছুমান নাম্বাৰবিলাক বেলেগ বেলেগ তো আমি কোনবিলাকত মেইনলি আমি ফ'কাছ কৰিম মই জাষ্ট এনে এক্সাম্পল দিছোঁ সঘনাই আহি থকা কুৱেশ্যন মানে টপিকৰ ওপৰত আমি যদি চাওঁ এইজ প্ৰব্লেম মাষ্ট বি আপোনালোকে সেইটো জানিবই লাগিব যে দেউতাক পুতেকতকৈ 4 গুণ ডাঙৰ হয় বা মাক ডাঙৰ হয় তো তেনেকুৱা ধৰণৰ এইজ ৰিলেটেড মানে হয়নে তাৰপিছত মানে যিটো হৈছে ব্লাড ৰিলেশ্যন মানে হৈছে যে এটা ফেমিলি ট্ৰী থাকে বা যে আপোনালোকৰ মাকৰ ফালৰ সম্বন্ধীয়ক কি বুলি কয় দেউতাৰ ফালৰ সম্বন্ধীয়ক কি বুলি কয় তো কোনোবাই এখন ফটোত চাই আছে ফটোত চাই পেলাই কৈছে যে ল'ৰাজন মোৰ মাৰ মাহীয়েকৰ পুতেক তো আপোনাৰ লগত কি ৰিলেশ্যন হ'ব তো সেইবিলাক ধৰণৰ কুৱেশ্যন আমি কিহত পঢ়িবলৈ পাম ব্লাড ৰিলেশ্যন তো সেইখিনি আপোনালোকে ক্লিয়াৰ কৰিব লাগিব নেক্সটটো হৈছে ছিৰিজ কমপ্লিশ্যন মানে হৈছে যে নাম্বাৰ ছিৰিজ থাকে নাম্বাৰ ছিৰিজৰ আপোনালোকৰ এটা নাম্বাৰ নাইকিয়া হৈ থাকিব পাৰে বা সেই নাম্বাৰ কিবা এটা ভুল থাকিব পাৰে ৰং নাম্বাৰ ছিৰিজ বা এলফাবেট ছিৰিজো কেতিয়াবা আহে যিটো আমি লেটাৰ ছিৰিজ বুলিও আমি ক'ব পাৰোঁ চ' সেইবিলাকত আমি ফ'কাছ কৰিম আমি ট্ৰিগনমেট্ৰিক হৈ গ'ল বা আৰিথমেটিকৰ বেছিক সেইবিলাকত আমি বেছিকেলি আমি মানে ফ'কাছ কৰিম ট্ৰিগনমেট্ৰিত আমি ইমান ফ'কাছ কৰি নাথাকোঁ বা আমি জিঅ'মেট্ৰিত ইমান পঢ়ি নাথাকোঁ আমি মেইনলি যিবিলাক বেছিক আৰিথমেটিক প্ৰব্লেমছ আছে সেইবিলাকত আমি গুৰুত্ব দিম যেনেকৈ হৈ গ'ল চিম্প্লিফিকেশ্যন হৈ গ'ল তো সেইবিলাকত আমি ফ'কাছ কৰিম তো নেক্সট ছেকশ্যনটো হৈছে ছেকশ্যন 5 সেইটো হৈছে দ্য আছামিজ ট্ৰেপ মেইনলি দ্য আছামিজৰ বিষয়ে মই ক'ব বিচাৰিছোঁ আছামিজ লেংগুৱেজ তো এইটো বস্তু কোৱালিফাইং হয় কিন্তু এইটো মানে কোৱালিফাইং মিনছ কি হয় যদি আপুনি এইটো পাছ কৰে আপুনি পাছ কৰিব লাগিব যদি আপুনি ফেইল কৰে লাগিলে আপুনি তাত বেলেগ ছাবজেক্টত বা বেলেগ টপিকত যিমান মাৰ্কছ পায় সেইটো আপোনাৰ মেটাৰ নকৰে আপুনি ডিছকুৱালিফাই হৈ যাব তো মেইনলি যিটো আমি 2018 চনৰ কুৱেশ্যনখনত দেখিলোঁ অসমীয়া গ্ৰামাৰ ভিতৰত কি আহিছে যে আপোনালোকৰ ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন আহিছে যেনেকৈ ইংলিছৰ ক্ষেত্ৰতো আহিছে আৰু 2023 চনতো ছেইম কুৱেশ্যন আহিছে হয়নে তো আমি যদি কিহৰ ওপৰত মেইনলি ফ'কাছ কৰিম মই এনেই জাষ্ট এটা এক্সাম্পল দি ল'লোঁ আপোনালোকক মেইনলি আমি যদি চিলেবাছ বা আমি কিহৰ ওপৰত ফ'কাছ কৰিম বুলি ক'বলৈ গ'লে আমি মেইনলি ফকৰা যোজনা আমি জানিব লাগিব
সন্ধি ভঙা আৰু মানে তাত সন্ধি বনোৱা তো সেই বস্তুটো আমি জানিব লাগিব তাৰপিছত ফেমাছ ৰাইটাৰ্ছ কিছুমান আছে আছামিজ লেংগুৱেজ এণ্ড লিটাৰেচাৰটো আমি পঢ়িবলৈ পাওঁ আৰু ফেমাছ ৰাইটাৰ্ছ কিছুমান আছে প্ৰথমজন গ্ৰেজুৱেট কোন হয় প্ৰথমজন সাহিত্য একাডেমী এৱাৰ্ড কোন হয় প্ৰথমজন আপোনালোকৰ বিভিন্ন ধৰণৰ এৱাৰ্ড মানে ভাৰতৰত্ন কোনে পাইছিলে হয়নে মেইনলি আছামিজৰ ক্ষেত্ৰত কৈছোঁ ভাৰতৰত্ন বাদ দিয়ক তো সেইখিনি কথা আমি জানিব লাগিব তো মেইনলি অসমীয়া গ্ৰামাৰ আমি এইকেইটাত আমি মানে বৰ্তমান আমি ফ'কাছ কৰিম আৰু যদি আপোনাক যিখিনি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনৰ কথা মই ক'লোঁ অকল এইটো এক্সামৰ বুলিয়ে নহয় যদি আপুনি বেলেগ এক্সামৰ প্ৰিপেৰেশ্যন কৰি আছে যদি আপোনাক প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনখিনি উইথ চলিউশ্যন যদি আপোনাক লাগে কমপ্লিট এখন বুক 500+ পেজেছৰ এখন বুক আছে সেই বুকখন যদি আপোনাক লাগে তেতিয়াহ'লে আপুনি কি কৰিব প্লে ষ্ট'ৰত যাব প্লে ষ্ট'ৰত গৈ পেলাই যিটো মই তলত লিংকটো দিম ডেছক্ৰিপশ্যনত লিংক দিম কমেণ্টতো লিংক দি দিম আৰু তাৰ ক্লিক কৰিলে আপুনি এটা এপ পাব সেইটো হৈছে ৰিষ্টাডি বুলি এপ আছে তেনেকৈ খোল খাব আৰু ইয়াত আপুনি আপোনাৰ নিজৰ ফোন নাম্বাৰটো দিব লাগিব যিহেতু আপুনি ফোন নাম্বাৰটো দি পেলাই আপুনি লগ ইন কৰিব তাৰপিছত আপুনি লগ ইনটোত ক্লিক কৰিব তাৰপিছত এটা OTP আহিব সেই OTPটো আপুনি ইয়াত মানে দিব লাগিব OTPটো দিয়াৰ পিছত এনেকৈ খোল খাব তাৰপিছত যিটো এপ আছে সেই এপটোৰ পৰা আপুনি তলত যিকেইটা ছেকশ্যন আছে ই বুক ছেকশ্যনত আপুনি যাব ই বুক ছেকশ্যনত গ'লে দেখিব আপুনি ৰিষ্টাডি GK বুষ্টাৰ এই বুকখন অলৰেডি মই কিনি থোৱা আছে সেইকাৰণে এনেকৈ ওলাই আছে তো এই বুকখন আপোনালোকে যেতিয়া খুলিব এই বুকখন খুলিলে আপুনি দেখিব যে তাত মই ডেমোটো অলৰেডি দিয়া আছে টেলিগ্ৰাম চেনেলত আপোনালোকে পঢ়ি চাই ল'ব পাৰে তো ইয়াত এতিয়া মই খুলিলে হয়তো আপোনালোকক নেদেখাব কিন্তু তথাপিও ইয়াত আপোনালোকৰ 500+ যিমানখিনি এক্সাম বৰ্তমানলৈকে অসমত হৈ গৈছে তাৰ চব প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনৰ চলিউশ্যন ইয়াত দিয়া আছে প্লাছ যদি কোনোবাই মক টেষ্ট দিব বিচাৰে যেনেকৈ আপোনালোকৰ ADRE হৈ গ'ল আছাম পুলিচ SI হৈ গ'ল গুৱাহাটী হাইকোৰ্ট হৈ গ'ল তাৰ যদি মক টেষ্ট আপোনালোকে দিব বিচাৰিছে তেতিয়াহ'লে কমপ্লিট 4টা ফুল মক টেষ্ট ইয়াত দিয়া আছে সেই মক টেষ্টকেইটা আপোনালোকে বাই কৰি পেলাই আপোনালোকে মক টেষ্ট দিব পাৰে আৰু যেতিয়া আপোনালোকে ইয়াত যিকোনো ধৰণৰ টেষ্ট দিব মক টেষ্টেই হওক বা আপুনি যদি কিবা ছেকশ্যনেল টেষ্টটো দিব বিচাৰিছে তাৰমানে ছাপ'জ মই অকল ৰিজনিঙৰ টেষ্ট দিব বিচাৰিছোঁ তো ৰিজনিঙত ক্লিক কৰিলে এনালজি দিব বিচাৰিছে এনালজিত ক্লিক কৰিলে টাইপ 1ত যদি আপুনি ক্লিক কৰে তেতিয়াহ'লে আপুনি হয় প্ৰেক্টিছ কৰিব পাৰে নহ'লে আপুনি ডাইৰেক্ট PDFটো ভিউ কৰিব পাৰে প্ৰেক্টিছ কৰিলে আপুনি তাত দেখিব যে আপোনাৰ এটা টাইমাৰ থাকে যেনেকৈ আপুনি ওপৰত ওলাই আছে যে কিমান টাইম আপুনি লগাইছে আৰু টোটেল 32টা কুৱেশ্যন আছে তাৰ ভিতৰত 1 নম্বৰ কুৱেশ্যনটো আপুনি এটেম্প কৰিছে তাৰপিছত আপুনি যেতিয়া নেক্সট ক্লিক কৰিব তেতিয়াহ'লে এইটো এনেকৈ ওলাই গৈ থাকিব আৰু ফাইনেলি আপুনি যেতিয়া আপুনি ছাবমিট কৰিব তেতিয়া আপোনাৰ স্ক'ৰটো দেখাব আৰু কিমানে ইয়াত এটেম্প কৰিছে আৰু আপুনি কিমান সময় লগালে আপোনাৰ পাৰ্চেণ্টেজ কিমান আপোনাৰ ৰেংকটো দেখাব আপুনি বেলেগৰ লগত কিমান ভাল পাৰফৰ্ম কৰিছে মেইনলি আপোনাৰ মেইনলি আপুনি কোনটো পজিশ্যনত বৰ্তমান আছে সেই বস্তুটো আপুনি ইয়াত শ্ব' হ'ব অকল ছেকশ্যনেল টেষ্টতে বুলিয়ে নহয় যিমানখিনি মই ক'লোঁ যে যিমানখিনি আপোনালোকৰ মক টেষ্ট আছে ফুল মক টেষ্ট আছে তাতো আপোনালোকৰ দেখাব চ' আজি ভিডিঅ'টোত মই এইটোৱে ডিছকাছ কৰিলোঁ যে কেনেকৈ আমি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনৰ ওপৰত বেছ কৰি পেলাই আমি এখন এনালাইচিছ কৰি পেলাই আপোনালোকক দিলোঁ আৰু ইয়াৰ ওপৰতো মই যিমানখিনি ইম্পৰ্টেণ্ট টপিক্স আছে মই টেলিগ্ৰাম চেনেলত দি দিম আৰু টেলিগ্ৰাম চেনেলৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া থাকিব থেংক ইউ ফৰ ৱাচিং এভৰিৱান আই হোপ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে গুড নাইট এণ্ড টেক কেয়াৰ